নমস্কাৰ, মই আজি বশিষ্ঠ আশ্ৰম মন্দিৰত আছোঁ আৰু বশিষ্ঠ আশ্ৰম মন্দিৰত কুটুম্ব সুৰক্ষা পৰিষদৰ তৰফৰ পৰা গৰু বিহু উদযাপন কৰা হৈ আছে আৰু প্ৰতি বছৰে গৰু বিহু উদযাপন কৰে আৰু এই বছৰৰ ব্যতিক্ৰম নহয়। আৰু এইফালে চাওক গৰু বিহু উদযাপনৰ প্ৰস্তুতি চলি আছে। বিহু আমাৰ বাপতি সাহোন, বিহু আমাৰ প্ৰাণৰ প্ৰাণ, খুব আদৰৰ, বিহু আমাৰ খুব মৰমৰ। সেয়াই বিহু আহিলে আমাৰ গাখন 7খন 8খন হৈ পৰে। পদূলিয়ে পদূলিয়ে বিহুৰ আনন্দেৰে মানুহৰ মন প্ৰাণ ভৰি পৰে। আৰু এই বিহুটি বাৰু পালন নকৰাকৈ কেনেকৈ থাকিম? বিহু যিহেতু আমাৰ অতীজৰে পৰা চলি অহা আমাৰ বাপতি সাহোন, আমাৰ পৰম্পৰা। কুটুম্ব সুৰক্ষা পৰিষদৰ তৰফৰ পৰা প্ৰতি বছৰে গৰু বিহু উদযাপন কৰি অহা হৈছে। এইবাৰ 5ম বাৰ্ষিক গৰু বিহু তেওঁলোকে উদযাপন কৰিছে আৰু প্ৰথম বাৰ্ষিকৰ পৰাই মই কুটুম্ব সুৰক্ষা পৰিষদৰ তৰফৰ পৰা আয়োজন কৰা এই গৰু বিহুত আহি আছোঁ আৰু আহি খুবেই ভাল লাগিছে। প্ৰথম 2টা বছৰ তেওঁলোকে লাচিত ঘাটত উদযাপন কৰিছিল আৰু তাতে গৈছিলোঁ। তাৰ পৰা তেওঁলোকে এতিয়া প্ৰভু শ্ৰীৰামৰ কুলগুৰু বশিষ্ঠ আশ্ৰম মন্দিৰত তেওঁলোকে আয়োজন কৰি আছে আৰু ইয়াতো আহিছোঁ। খুবেই ভাল লাগিছে যিহেতু গৰু বিহু আমাৰ 7 বিহুৰ এটি খুবেই অন্যতম বিহু। 7 বিহুৰ প্ৰথমটো বিহু হৈছে গৰু বিহু। গৰু বিহু যিহেতু আমাৰ অসম যিহেতু খেতি প্ৰধান, কৃষি প্ৰধান ৰাজ্য আৰু এই কৃষি প্ৰধান ৰাজ্যৰ প্ৰধান বস্তুটোৱে মানে প্ৰধান আহিলাটোৱে যিহেতু গৰু, সেইকাৰণে গৰু বহাগ বিহুৰ প্ৰথম দিনটোক গৰু বিহু হিচাপে পালন কৰা হয়। গৰু বিহুক গৌ লক্ষ্মী হিচাপে জ্ঞান কৰা হয় আৰু সেইদিনা গৰুক গা পা ধুৱাই নতুন পঘা পিন্ধাই সেৱা সৎকাৰ কৰি পূজা অৰ্চনা কৰা হয়। বেলেগ ঠাইত পূজা কৰা হয়, কিন্তু আমাৰ অসমত আমি বিহু হিচাপে গৰু বিহু হিচাপে আমি গৰুক পূজা অৰ্চনা কৰোঁ। আৰু এইফালে চাওকচোন, বশিষ্ঠ আশ্ৰম দেৱালয়ৰ এটি অন্যতম প্ৰধান বৈশিষ্ট্য হৈছে এই বান্দৰবিলাক যদি আপোনালোকে মন্দিৰত আহে দেখিবলৈ পাব, খুবেই ধুনীয়া লাগে। বশিষ্ঠ আশ্ৰম মন্দিৰত এইদৰে এতিয়া গৰু বিহু উদযাপন কৰা হৈ আছে। গৰু বিহুৰ লগতে ইয়াতে বিভিন্ন বিষয়ত আলোচনাও কৰা হ'ব আৰু এতিয়া গৰু বিহু উদযাপন কৰা হ'ব আৰু বিহু হুঁচৰি দলো আহিছে। ইয়াতে বিহু হুঁচৰিও হ'ব আৰু তাৰ আগতে যিখিনি আমাৰ গৰু বিহু উপলক্ষে যিখিনি প্ৰধান নীতি নিয়ম সেইখিনি পালন কৰি থকা হৈছে। আৰু কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি ডাঙৰীয়া সত্যৰঞ্জন বৰা দাদা, তেখেতে গৰু বিহুৰ দিনাখন যিখিনি নীতি নিয়ম সেইখিনি পালন কৰি থকা দেখিবলৈ পোৱা গৈছে। গৰুবিলাকক মাহ হালধিৰ তেল লগোৱা হ'ল আৰু এতিয়া বশিষ্ঠ মন্দিৰত থকা গংগা নদীত লৈ অহা হৈছে আৰু গৰুবিলাকক এতিয়া ইয়াতে গা ধুওৱা হ'ব। আৰু এইফালে চাওক, লাও আছে, বেঙেনা আছে, হালধি আছে, মাখিয়তী পাত আছে। গৰুক গা ধোৱাৰ পিছত এই মাখিয়তী পাতেৰে কোবাই কোবাই গৰুক খোৱা হ'ব। লাও খা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মায়েৰে সৰু বাইপেৰে সৰু, তই হবি বৰ। কোনোবাই কয় যে এইটো কোনোবা হিন্দুত্ববাদৰ কথা, কোনোবা হিন্দুত্ববাদীৰ চিন্তা, কিন্তু আচলতে গৰু সুৰক্ষাটো অসমীয়া জাতীয় জীৱনৰ চিন্তা। গৰু বিহুতকৈ গৰু সুৰক্ষাৰ আৰু কিবা উদাহৰণ মই পৃথিৱী বাদেই দিলোঁ, ভাৰতত ক'ৰবাত আছে যেন মোৰ মনে নকৰে। কোনোবাই হয়তো গৰু পূজা বুলি কৰিব, আমি বিহু বুলি কৰিছোঁ। এতিয়া মই গৰু বিহুৰ মঞ্চত বহি আছোঁ আৰু ইয়াতে বহুতো মানুহৰ লগতে বিশিষ্ট গণ্যমান্য ব্যক্তিসকলৰো ইয়াতে আগমন ঘটিছে।
তেওঁলোকৰ উপস্থিতি ইয়াতে দেখিবলৈ পাইছোঁ আৰু গৰু বিহুৰ ইয়াতে গৰু বিহু সম্পৰ্কে আলোচনা দাঙি ধৰিব বিশিষ্ট বিশিষ্ট অতিথিসকলে তেওঁলোকৰ পৰা শুনিবলৈ পাম আজি সেই পৰম বাণীসমূহ এখনি সম্বৰ্ধনা পত্ৰ বাকি আমাৰ সূত্ৰধাৰ কুটুম্ব সুৰক্ষা পৰিষদৰ যি চিন সকলোৱে গৃহে গৃহে পাব পৰাকে দিছে গতিকে বাইদেউ বহুত মৰম জনালো ইমান দূৰৰ পৰা আহিলে ভগৱন্তৰ ওচৰত যাদুকৰ হিচাপে আমি সন্মান আগবঢ়াইছো এখনি সম্বৰ্ধনা পত্ৰ এখনি গামোচা আৰু অন্যান্য সা সন্মানে গতিকে পৰম পুৰুষ প্ৰভু ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছো তেখেত সদায় কুশলে থাকক তেখেতৰ মংগল হওক কুটুম্ব সুৰক্ষা প্ৰদৰ্শন কৰিব সকলোৱে সহযোগিতা আগবঢ়াব সকলো ৰাইজ ওচৰলৈ আহক মঞ্চৰ ভিতৰলৈ আহক প্ৰেক্ষাগৃহৰ ভিতৰলৈ আহক সকলোৱে একেলগে হাঁহি মাতি আজি আমি এই অনুষ্ঠানৰ সামৰণি মাৰিম আৰু সকলোকে নৱবৰ্ষৰ শুভকামনা জনাইছোঁ সূত্ৰধাৰ কুটুম্ব সুৰক্ষা পৰিষদৰ তৰফৰ পৰা পৰম আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰিছোঁ গৰু বিহুত কুটুম্ব সুৰক্ষা পৰিষদৰ তৰফৰ পৰা এফালে চাওক দুখন এফালে দিছে কিতাপ দিছে এখন সুৰভি আৰু এখন সূত্ৰধাৰ নামৰ আৰু এই দুখন কিতাপ এতিয়া পঢ়িবৰ সময় নাই ঘৰত যাই পঢ়িম আৰু তাৰ লগতে ইফালে এখন কেলেণ্ডাৰো দিছে আৰু কেলেণ্ডাৰটো আপোনালোকক খুলি দেখুৱাইছোঁ আৰু এই কেলেণ্ডাৰখন বোলে সম্পূৰ্ণৰূপে অসমীয়া কেলেণ্ডাৰ সনাতন কেলেণ্ডাৰ ইয়াত কেৱল সনাতনৰ বিষয়েহে লিখা আছে আৰু এয়া চাওক কুটুম্ব সুৰক্ষা পৰিষদৰ তৰফৰ কেলেণ্ডাৰখন অসমীয়া কেলেণ্ডাৰ এতিয়া বশিষ্ঠ আশ্ৰম মন্দিৰত গৰু বিহুৰ জৱনিকা পৰিল আৰু আবেলিৰ 4:30 মানে হ'ল আৰু গৰু বিহু উপভোগ কৰিলোঁ পালন কৰিলোঁ খুবেই ভাল লাগিল শেষত আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ আকৌ এবাৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ ধন্যবাদ।